হাই, কি খবৰ? এইফালে আমি প্ৰিয়াংকুৱে মই আহি আছোঁ মেডিকেললৈ বুলি। এইফালে দেখিছে নহয়, প্ৰিয়াংকু হাতত মেকুৰীয়ে কামুৰিলে। আজি 4 দিনমান হ'ল তাক মেকুৰীয়ে কামুৰা। প্ৰথমটো বেজী দিয়া হৈ গ'ল তাৰ, আৰু আজি ছেকেণ্ডটো বেজী পৰিছে। আমি দুইটাই ৰাতিপুৱাই ওলাই আহিছোঁ, যিহেতু 1 বজাৰ আগতেই তাৰ বেজীটো দিব লাগে, সেইকাৰণে আমি দুইটাই সোনকালে ওলাই কৰি আহি আছোঁ। এইফালে দেখিছে নহয়। আৰু আজি বেজীটো দিয়াৰ পাছত আৰু 2টা বেজী আছে, সেই 2টা বেজী দিয়াৰ পাছত তাৰ বেজী হৈ যাব ক্লিয়াৰ। এফালে আহি আমি মেডিকেল পাই গ'লোহি, এয়া দেখিছে নহয়। আৰু ভিতৰখন ভিডিঅ' বনাবৰ কাৰণে অকণমান অসুবিধা হ'ল, নবনালোঁ। আৰু এতিয়া আমি বেজী দি হৈ গ'ল, আহি আছোঁ ৰুমত। দেখিছে এইফালে প্ৰিয়াংকু আহি আছে। দুইফালে হাতত বেজী দি দিলে কাৰণে তাৰ অলপমান বিষ উঠি আছে, আৰু অলপমান ভয়ো লাগি আছিলে তাৰ বেজীটো দিয়া টাইমত, সেইকাৰণে অকণমান তাৰ মনটো বেয়া হৈ আছে। আৰু মই গাড়ীত আহি থাকোঁতে তাৰ মনটো ভাল লগাবৰ কাৰণে এনেই অলপ জোকাই আছোঁ। দেখিছেনে এইফালে আমি আহি আছোঁ, এইফালে তাৰ বিষাইছে বোলে হাতত। আমি আহি এতিয়া পাই গ'লোহি ৰুম।